নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। নাৰদ আৰু গোপীৰ কৃষ্ণৰ স্মৰণৰ শ্ৰেষ্ঠতা পদ। ৰাম সমস্তে সুখতো শ্ৰেষ্ঠ কৃষ্ণৰ স্মৰণ হুৱে কৃত হৰি স্মৰি সৰ্বজন। এতেকে কৃতাৰ্থ আতি ভৈল সিটো নৰ তথাপি প্ৰাৰ্থনা কৰো স্মৰণ কৃষ্ণৰ। নাৰদৰ বাক্যে লৈও প্ৰমাণ সাক্ষাৎ কৃষ্ণক কৰন্ত ঋষি শ্ৰুতি দ্বাৰকাত। বোলন্ত তোমাৰ মৃত্যু চৰণ যুগল সমস্ত লোকৰ মহামুকুতি মংগল। ব্ৰহ্মাপতি মুখে আছে যত যোগেশ্বৰ পৰময় গাধ বৃদ্ধ তাহাৰা খবৰ। এই চৰণক মাত্ৰ চিন্তেহি দুয়ত সংসাৰ কুপত পৰি আছে লোক যত। তাৰো অৱলম্ব এহি পাদ পদ্ম মাত্ৰ আশ্ৰয় মাত্ৰকে হুৱে মুকুতিৰ পাত্ৰ। হেন চৰণক আমি সাক্ষাতে দেখিলো কিনো মোৰ ভাগ্য আজি কৃত্ৰ ভৈলো। তথাপিতো মোক অনুগ্ৰহ কৰা হৰি তজু মই পদ যেন সদায় সুমৰি। ইহাৰ গুণক প্ৰকাশিয়া জগতত ফুৰিব সদায় মই চিন্তিয়া মনত। এই মানে সংহৰিলো নাৰদ বাক্যক যাৰা সবে মেৰিবে নপাৰে বিষয়ক। তাৰো ত্যাগ নহি হৰি স্মৰণ মনত লৈ সাক্ষী সাক্ষাতে গোপীৰ বচনত। কুৰুক্ষেত্ৰে গোপী সবে কৃষ্ণৰ
বতী কৰন্ত প্ৰাৰ্থনা সবে পৰিদণ্ডৱতী হে পদ্মনাভ হৰি দেৱদামোদৰ তজু পদ পংকজ পৰম শ্ৰেষ্ঠতৰ বুদ্ধি তয় গাধ মহাযোগেশ্বৰ হৃদয়ত চিন্তে বেহি চৰণ সুন্দৰ ভৱ অন্ধকূপে পৰি আছে যিটো জন তাৰ উঠিবাৰ লতা তোমাৰ চৰণ আমি গৃহ সেৱকিনী গোপীগণ যত এহি পদয়ৰ বিন্দয় আমাৰ মনত সদায় উদয় হোক স্বপ্নটো সাক্ষাৎ এতেকে প্ৰাৰ্থনা হৰি কৰিলোঁ মাত্ৰ যে সকলোৰ সুখতকৈ কৃষ্ণৰ নাম স্মৰণ হৈছে সৰ্বশ্ৰেষ্ঠ। ইয়াত সকলো লোকে নাম মনত স্মৰণ কৰিলেই তেখেত সন্তোষ হয় আৰু লোকসকলে পৰম কৃতাৰ্থ লাভ কৰে, আনন্দ লাভ কৰে। নাৰদে কৃষ্ণক দ্বাৰকাত স্তুতি কৰিছে যে আপোনাৰ চৰণ পদ্ম মহা মংগল, যে ব্ৰহ্ম প্ৰতিমুখে যিমানখিনি অগাধ জ্ঞানৰ লোক আছে তেখেতসকলেও আপোনাৰ চৰণ চিন্তাৰ বাহিৰে আন উপায় নাইকিয়া। তাত তেখেতক চিন্তা কৰিলেহে এই সংসাৰৰ পৰা তৰিব পাৰিব। আৰু এই ভৱকূপত যিসকল লোক পৰি আছে একমাত্ৰ আপোনাৰ চৰণ পদ্ম সেয়াৰ বাহিৰে আন প্ৰকাৰে এই সংসাৰত উদ্ধাৰ হ'ব নোৱাৰে। কেৱল আশ্ৰয় মাত্ৰেই ঈশ্বৰ কৃষ্ণই মুক্তি প্ৰদান কৰে। নাৰদে কৈছে যে সাক্ষাৎ মোৰ কিনো মহাভাগ্য আপোনাক দৰ্শন পাই চৰণত সেৱা কৰিবলৈ পাই মই বৰ আনন্দিত হ'লোঁ যে আপুনি মোক অনুগ্ৰহ কৰক যেন সৰ্বক্ষণে আপোনাৰ চৰণ পদ্ম সদায় সুমৰি জগতত ফুৰিব পাৰোঁ মনত মোক ইয়াকে আপুনি আশীৰ্বাদ দিয়ক এই বুলি কৈছে। যে যিসকলে বিষয় বাসনা ত্যাগ কৰিব নোৱাৰে তেওঁলোকেও স্মৰণ এৰিব নালাগে। এই বিষয়ে গোপীসকলে কৃষ্ণক প্ৰাৰ্থনা কৰিছে কুৰুক্ষেত্ৰত যে আপোনাৰ চৰণ পদ্ম মহাশ্ৰেষ্ঠতৰ, যে বুদ্ধিত যিসকল কুশল অগাধ পণ্ডিত, যে আপোনাৰ চৰণ চিন্তাৰ বাহিৰে তেখেতসকলে আনন্দ লাভ কৰিব নোৱাৰে। যে যিসকল এই সংসাৰ ভৱৰ কোবত পৰি আছে কেৱল আপোনাৰ চৰণ চিন্তা কৰিহে তেখেতসকলো এই সংসাৰ সাগৰৰ পৰা
উদ্ধাৰ হ'ব পাৰে। যে গোপীসকলে কৈছে যে আমি গৃহৰ সেৱকিনী গোপী, যে আপোনাৰ চৰণ পদ্ম আমাৰ মনত সৰ্বক্ষণে যেন উদয় হওক, যে শয়নে সপোনে সৰ্বক্ষণে আপোনাক যেন দৰ্শন পাওঁ, এইবুলি তেখেতসকলে প্ৰাৰ্থনা কৰিছে গোপীসকলে। গোপীসকলক কৃষ্ণই কৈছে, মুকেশে সুহৃদ নিজ আত্মা বুলি মানা, সুখে সখী সব মোক পালা হেন জানা, ভৈলো তোমা সাৰ বৈশ্য কহো বিদ্যমান, মই যেন মত তাক শুনা সাৱধান, সমস্ত প্ৰাণীক ব্যাপী আছোহো অনন্ত, বাহিৰে ভিতৰে সমস্ততে ভগৱন্ত, যেন ঘট সৰ মাতি মাত্ৰ বিচাৰত, সেহি মতে ব্যাপী আছো এহি ত্ৰিজগত। যত পঞ্চভূত জীৱ আছে চৰাচৰ, মই পৰিপূৰ্ণত দেখিবা নিৰন্তৰ, এতেকতে পাইবা মোক কৈলো ইটো তত্ত্ব, সুদৃঢ় ভাৱনা মনে ধৰা হৃদয়ত। যে কৃষ্ণক গোপীসকলক জ্ঞান দিছে যে মোক তোমালোকে আত্মা বুলি মানা, যে সুখেৰে তোমালোকে এই সংসাৰৰ পৰা তোমালোক তৰিব পাৰিবা, যে তোমালোকৰ ভক্তিত মই বৈশ্য হ'লোঁ, যে মই ক'ত কেনেকৈ আছোঁ তোমালোকে শুনা সাৱধানে, যে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি হৃদয় পদ্মত, মই নিৰ্বাহ কৰি আছোঁ বাহিৰে ভিতৰে সমস্ততেই। যেনে মাটি আদি কৰি যিবিলাক পাত্ৰ বনায়, সি ভাঙি দিলে সি মাটি হয়, ঠিক তেনেকেই স্বৰ্গ মৰ্ত্য পাতাল সমস্ততেই মই পৰময় আছোঁ। যে যিমানবিলাক পঞ্চভূত জীৱ আছে, উৰি থকা, বুৰি থকা আৰু ভ্ৰমি থকা, এই সমস্ততেই পৰিপূৰ্ণৰূপে মোক দৰ্শন হোৱা, তেতিয়া তোমালোকে এই সংসাৰত অচিৰে মুক্তি সাধন কৰিব, ইয়াক তোমালোকে দৃঢ়তাৰে হৃদয়ত ধৰা। ইমানতে কৈ সবাৰ চৰণত সেৱজনে আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাবীৰ হৃদয়ানন্দ। ৰাম 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 কৃষ্ণ কৃষ্ণ কৃষ্ণ।